NRC হৈছে কাগজ কলমৰ খেল যদি আপুনি কাগজ দেখাব পাৰে আপুনি নাগৰিক আৰু যদি কাগজ দেখাব নোৱাৰে তেতিয়া হলে আপুনি বিদেশী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ হুজাৰ বিধায়ক শিলাদিত্যদেৱে বিস্ফোৰণ ঘটোৱাৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূৰ্বৰ প্ৰচাৰ প্ৰমুখ শংকৰ দাসৰ আন এক বিস্ফোৰক মন্তব্য IMDTতকৈ ভয়াৱহ হ'ব NRC মোৰ দৃষ্টিত IMDTতকৈ ভয়ানক হ'ব মোৰ কাৰণে NRC ভয়ংকৰ সমস্যা হ'ব অসমৰ ৰাইজ এই সম্পৰ্কে সচেতন হোৱা উচিত চৰকাৰক NRCৰ বিষয়সকলক সোধা উচিত NRC কেনেকৈ চলিছে কি চলিছে অসমত NRCয়ে ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিব বুলি শংকৰ দাসে এনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ সময়তে পুনৰবাৰ বিস্ফোৰণ ঘটাইছে বিজেপি বিধায়ক শিলাদিত্যদেৱে বিধায়কজনৰ মতে NRCত এফালৰ পৰা সোমাইছে বাংলাদেশী মুছলমানৰ নাম আৰু NRCৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত এইসকল বাংলাদেশী মুছলমানে চিল মোহৰ মাৰি হ'ব ভাৰতীয় NRCত বহু বাংলাদেশী মুছলিম সকলৰ নাম হুমাই গৈছে ইতিমধ্যে আৰু যেতিয়া NRCৰ ফাইনেল লিষ্ট ওলাব আমি হয়তো তেওঁলোকক বাংলাদেশী মুছলিম বুলি আৰু ক'ব নোৱাৰো তেতিয়া অসমীয়া বা ভাৰতীয় বুলি ক'ব লাগিব কাৰণ তেওঁলোকে তেতিয়া চিল মোহৰ তেওঁলোকৰ পিঠিত লাগি যাব ভাৰতীয় নাগৰিক হিচাপে বিধায়কগৰাকীৰ আন এক বিস্ফোৰণ NRCত নাম অন্তৰ্ভুক্ত হৈছে ডি ভোটাৰৰো যি হাৰত NRCত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে এসময়ত অসমীয়াই নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে ঘটনা সংঘটিত হ'বলৈ গৈ আছে যিসকল হয়তো এটা ডিটেনশ্যন কেম্পত আছে বা ভোটাৰ লিষ্টত তেওঁলোকে ডি ভোটাৰ হিচাপে আছে তেওঁলোকৰ নাম ইতিমধ্যে NRCত আহিছে আমাৰ যিটো নাগৰিকতাৰ লিষ্ট যিটো ওলাব সেইটো যেন একদম শুদ্ধ হয় আমি যেন মানে অসমীয়া মানুহসকলৰ মনত যেন কোনো দুখ নাথাকে যে NRCটো হ'ল আৰু আমি নিজৰ ভৰিত নিজে কুলাৰি মাৰিলো বুলি সেইটো যেন আমাৰ মনোভাৱ নহয় থলুৱা মানুহক নাগৰিকত্বৰ সন্দেহত ৰাখি NRCক লৈ ভয়ংকৰ ষড়যন্ত্ৰ চলিছে বুলিও আন এক বিস্ফোৰক অভিযোগ বিজেপি বিধায়ক শিলাদিত্যদেৱৰ স্বদেশীক বিদেশী সজোৱাৰ প্ৰক্ৰিয়া পাকিস্তান আৰু বাংলাদেশৰ ভূমিৰ পৰাও চলি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য শিলাদিত্যদেৱৰ তাত ডাঙৰ ষড়যন্ত্ৰ চলিছে অসমত যে থলুৱা মানুহৰ ওপৰত মানে নাগৰিকতাৰ সন্দেহ তেওঁলোকে জাপি দিব বিচাৰিছে আৰু মাইণ্ডটো ডাইভাৰ্ট কৰি পেলাই আসলতে বাংলাদেশী মূলৰ মুছলমানসকলক মানে প্যাসেজটো ক্লিয়াৰ কৰি দিব বিচাৰিছে এটা ডাঙৰ ইন্টাৰনেশ্যনেল ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ উৎপত্তি হৈছে পাকিস্তান আৰু বাংলাদেশৰ ভূমিৰ পৰা এনে এটা ডাঙৰ ইন্টাৰনেশ্যনেল মৌলবাদী সংগঠন বা জিহাদী সংগঠনসকল তেওঁলোকে এই কামত লিপ্ত হৈ আছে বিজেপি বিধায়কগৰাকীৰ ইটোৰ পাছত সিটো বিস্ফোৰণৰ সময়তে কংগ্ৰেছ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নীতি নিৰ্দেশনা মানা নাই NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যে NRCৰ কোৰ্ডিনেটৰ এনেকা কিছুমান সিদ্ধান্ত লোৱা হৈছে একপিনে কৈ থাকে ইহঁতে হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ আমাৰ হেৰি চলি আছে তত্ত্বাৱধানত চলি আছে কিন্তু তেওঁ নিজে নিজে কিছুমান ৰুল বনাই লৈছে কথা সুপ্ৰিম কোৰ্টে একপিনে হাজেলাৰ কথা দুইটা কথা কিন্তু মিল নাই ব্যুৰো ৰিপৰ্ট নিউজ লাইভ